অসমত আকৌ নতুনকৈ ফ্ৰী গেছ চিলিণ্ডাৰৰ বাবে আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছে। গতিকে আপোনালোকে যদি এতিয়ালৈকে চৰকাৰৰ তৰফৰ পৰা PM উজ্জ্বলা যোজনাৰ জৰিয়তে ফ্ৰী গেছ কানেকশ্যন লাভ কৰা নাই, তেনে ক্ষেত্ৰত কিন্তু আপোনালোকে এতিয়া আকৌ নতুনকৈ সম্পূৰ্ণ বিনামূলীয়াকৈ অনলাইন যোগে এপ্লাই কৰি ফ্ৰী গেছ চিলিণ্ডাৰ লগতে চোলাও লাভ কৰিব। গতিকে আপোনালোকে যদি এতিয়ালৈকে ফ্ৰী গেছ কানেকশ্যন লোৱা নাই, তেনে ক্ষেত্ৰত PM উজ্জ্বলা যোজনা 2.0 জৰিয়তে কেনেকৈ ফ্ৰী গেছ কানেকশ্যনৰ বাবে অনলাইন যোগে আবেদন কৰিব পাৰিব, তাৰে ফুল প্ৰচেছ আজিৰ এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক দেখুৱাম। গতিকে ভিডিঅ'টো সম্পূৰ্ণ কৰি চাব আৰু ভিডিঅ'ৰ ফালফালে নিশ্চয় লাইক কৰি চেনেলটো সাবস্ক্ৰাইব কৰিব এনেকুৱা ইম্পৰ্টেন্ট ভিডিঅ'সমূহ লাভ কৰিবলৈ। আৰু ভিডিঅ'টো যদি আপুনি ফেচবুকত চাইছে তেনে ক্ষেত্ৰত পেজটো ফলো কৰিব, লগতে ভিডিঅ'টো শ্বেয়াৰ মাৰি দিব যাতে সকলো মানুহে আপোনাৰ জৰিয়তে এই বিষয়ে জানিব পাৰে। বেছি কথা নাপাতি বলক, এতিয়া মই আপোনালোকক ষ্টেপ বাই ষ্টেপ দেখুৱাই আছোঁ যে আপোনালোকে চৰকাৰী গেছ চিলিণ্ডাৰৰ বাবে কেনেকৈ অনলাইন যোগে আবেদন কৰিব পাৰিব। তেনে ক্ষেত্ৰত কিন্তু আপোনালোকে ফাৰ্ষ্ট অফ অল এই যিটো পোৰ্টেল দেখিবলৈ পাইছে, আপোনালোকে এই পোৰ্টেলটোলৈ আহিব লাগিব। আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা 2.0 এণ্ড এইটো চাইডত আপোনালোকে দেখিবলৈ পাব মিনিষ্ট্ৰী অফ পেট্ৰলিয়াম এণ্ড ন্যাচাৰেল গ্যাস। তো আপোনালোকে দেখিব পাইছে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ কিন্তু এই পোৰ্টেলটো। গতিকে আপোনালোকে ফাৰ্ষ্ট অফ অল এই পোৰ্টেলটোলৈ আহিব লাগিব। যেনে আপোনালোকে এই পোৰ্টেলটোলৈ অহাৰ বাবে আপোনালোকে যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰিব আপোনাৰ মোবাইল বা কম্পিউটাৰৰ। তো আপুনি ব্ৰাউজাৰটো ওপেন কৰি জাষ্ট লিখিব PM উজ্জ্বলা যোজনা। মই যেনেকৈ লিখিছো ঠিক তেনেকৈ লিখি দিব। লিখি জাষ্ট আপোনালোকে সাৰ্চ কৰি দিয়ক। সার্চ কৰাৰ লগে লগে কিন্তু আপোনালোকৰ সন্মুখত এনেকৈ ওয়েবসাইটসমূহ শো কৰিব। তো আপোনালোকে কোন প্ৰথম যেটো ওয়েবসাইট দেখিলো আছে প্ৰথমতে এই যেটো দেখো PMUY বা PMUY আপোনালোকে হোম যেটো দেখিলো আছে ইয়াৰ ওপৰত আপোনালোকে জাষ্ট ক্লিক কৰিব লাগিব। এই যেটো পেজ এই পেজটো ওপেন হ'ব। তো মই এটো কাটি দি আছো। তো আপোনালোকৰ সন্মুখত এই পেজটো ওপেন হ'ব। যেনক এই পেজটোত অহাৰ পিছত আপোনালোকে ইয়াতে বহুত কিবা কিবি দেখিবলৈ পাব, কিন্তু আমি যেটো আজি PM উজ্জ্বলা যোজনা 2.0 বাবে এপ্লাই কৰিম, তাৰ বাবে আপোনালোকে এই যেটো অপচন দেখিবলৈ পাইছে এপ্লাই ফৰ নিউ উজ্জ্বলা যোজনা 2.0 কানেকশ্যন, আপোনালোকে এই অপচনটোৰ ওপৰত ক্লিক কৰিব লাগিব। যেতিয়া আপোনালোকে এই অপচনটোৰ ওপৰত ক্লিক কৰিব, এই অপচনটোৰ ওপৰত ক্লিক কৰাৰ লগে লগে কিন্তু আপোনালোকে ইয়াতে কিছুমান ক্ৰাইটেৰিয়া দেখিবলৈ পাব। ইয়াতে চাওক এলিজিবিলিটি ক্ৰাইটেৰিয়া টু এভেল কানেকশ্যন আন্ডাৰ উজ্জ্বলা 2.0। আপোনালোকে উজ্জ্বলা 2.0 বাবে যদি আবেদন কৰিব বিচাৰে কি আপোনাৰ ক্ৰাইটেৰিয়া বা এলিজিবিলিটি লাগিব সেই বিষয়তে উল্লেখ কৰা হৈছে। ইয়াৰ লগতে চাওক আপোনালোকৰ কি ডকুমেন্টস লাগিব, ডকুমেন্ট ৰিকুৱাৰ্ড আপোনালোকে কিন্তু সেই বিষয়তে দেখিবলৈ পাব। তো আপোনালোকে এইসমূহ এবাৰ ভালকৈ দৰে চাই ল'ব। এপ্লাই কৰা প্ৰসেস আৰম্ভ কৰাৰ আগতে আপোনালোকে এই নথিপত্ৰসমূহ লগত লৈ ল'ব যাতে আপোনালোকে এপ্লাই কৰাৰ সময়ত কোনো ধৰণৰ অসুবিধা নাপায়। যেনক আপোনালোকে নথিপত্ৰসমূহ লগত লৈ আপোনালোকে কি কৰিব পাৰিব, ওপৰৰ ফালে যেটো অপচন দেখিব আছে ক্লিক হিয়াৰ টু এপ্লাই নিউ উজ্জ্বলা যোজনা কানেকশ্যন, আপোনালোকে ক্লিক হিয়াৰ অপচন ক্লিক কৰিব পাৰে বা স্ক্ৰল কৰি আহি স্ক্ৰল ডাউন কৰি আহি আপোনালোকে এই যেটো অপচন দেখিব আছে অনলাইন পোৰ্টেল, আপোনালোকে এই অপচনটো ক্লিক কৰিব পাৰে। তো মই জাষ্ট ইয়াতে ক্লিক হিয়াৰ টু অপচনত ক্লিক কৰি দিলো। যেতিয়া আপোনালোকে এই অপচনটোত ক্লিক কৰিব আপোনালোকৰ সন্মুখত তিনিটাকৈ অপচন আহিব। তো এতিয়া তিনিটা অপচন কি হৈছে, প্ৰথমতে চাওক আপোনালোকৰ সন্মুখত আহিছে ইন্ধন গেছ। যদি আপোনালোকে ইন্ধন গেছ ল'ব বিচাৰে তেনে ক্ষেত্ৰত এটোত ক্লিক কৰিব। দ্বিতীয়টো হল ভাৰত গেছ আৰু তৃতীয়টো হল HP গেছ। আপুনি যোনটো ল'ব বিচাৰে সেইটোৰ ওপৰত আপোনালোকে ক্লিক হিয়াৰ টু এপ্লাই অপচনত ক্লিক কৰিব লাগিব। ক্লিক হিয়াৰ টু এপ্লাই যেটো ইন্ধন অপচন আছে মই ইন্ধনৰ ওপৰত ক্লিক কৰি দিলো। কিন্তু আপোনালোকৰ সন্মুখত এনেকৈ কাস্টমাৰ লগইন অপচনটো আহিব। এইটো কিন্তু জাষ্ট ইন্ডিয়ান যেটো বা ইন্ধন হেতুৰ বাবে আহিব। এটা আপোনালোকে দেখিব পাইছে ৰেজিষ্টাৰ নাও, আপোনালোকে ৰেজিষ্টাৰ নাও অপচনত ক্লিক কৰিব লাগিব। এতিয়া মই আপোনালোকক আৰু এটা বিষয়বস্তু বুজাই দিছো। যক মই আগৰ পেজলৈ আহি গলো। এটা চাওক ইন্ধনৰ বাবে বেলেগ। এটা যদি আপুনি ভাৰত গেছৰ বাবে এপ্লাই কৰিব বিচাৰে তেনে এই ক্লিক হিয়াৰ টু এপ্লাই অপচনত ক্লিক কৰাৰ পিছত ভাৰত গেছৰ ক্ষেত্ৰত কিন্তু বেলেগ এটা অপচন আহিব। কৈছে ভাৰত গেছৰ ক্ষেত্ৰত ঠিক এনেকৈ অপচনটো আহিব। এতিয়া চাওক আপুনি যদি ভাৰত গেছৰ বাবে এপ্লাই কৰিব বিচাৰে এটা আপোনালোকে দেখিব আছে বেলেগ ফটো এণ্ড ৰেশন কাৰ্ড এনেকৈ আহিছে। টাইপ অফ কানেকশ্যন আপোনালোকে ইয়াতে যেতিয়া ক্লিক কৰিব দুটা অপচন আহিব, এটা ৰেগুলাৰ কানেকশ্যন আৰু প্ৰথমটো হল উজ্জ্বলা 2.0 কানেকশ্যন। এই সিস্টেমত আপোনালোকে ইয়াতে এপ্লাই কৰিব লাগিব। ইয়াতে ক্লিক কৰিলে ক্লিক কৰাৰ পিছত ইয়াতে আপুনি জাষ্ট টিক লগাই দিব। টিক লগাই দিয়াৰ পিছত কিন্তু আপোনালোকৰ সন্মুখত এনেকৈ আপোনালোকৰ ষ্টেট ফাৰ্ষ্ট টাইম সিলেক্ট কৰিবলৈ দিব। ষ্টেটটো সিলেক্ট কৰাৰ পিছত ইয়াতে আপোনালোকৰ ডিস্ট্ৰিক্ট সিলেক্ট কৰিব। যেনেকৈ মই বাক্সা ডিস্ট্ৰিক্টটো সিলেক্ট কৰিলো। বাক্সা ডিস্ট্ৰিক্টটো সিলেক্ট কৰাৰ পিছত আপোনালোকে যেতিয়া শো লিষ্ট অপচনত ক্লিক কৰিব আপোনালোকৰ সন্মুখত এনেকৈ লিষ্ট আহি যাব। ইয়াতে বাক্সা ডিস্ট্ৰিক্টত যেটো গেছত মই সিলেক্ট কৰিছো ভাৰত গেছ, ইয়াতে মাত্ৰ এটা আছে। মই অন্য এটা ডিস্ট্ৰিক্ট সিলেক্ট কৰি দেখাইছো। যেনেকৈ মই বৰপেটা সিলেক্ট কৰিলো এণ্ড শো লিষ্ট অপচনত ক্লিক কৰিলো। ইয়াতে চাওক বৰপেটাত কিন্তু বহুত লিষ্ট আছে, বহুত কেইটা এজেন্সি আছে, গেছ এজেন্সি আছে। তো আপোনালোকে ইয়াৰ পৰা যিকোনো এটা সিলেক্ট কৰি ল'ব পাৰিব।
তো প্ৰত্যেকটোৰ ক্ষেত্ৰত অলপ অলপ বেলেগ টাইপৰ যেনে প্ৰথম ষ্টেপটো দেখুৱাই দিলো অলপ ঠিক তেনেকৈ যদি আপোনাকে এসপি গ্যাসৰ বাবে ল'ব বিচাৰে এসপি গ্যাস ক্লিকটো অপচনত ক্লিক কৰাৰ পাছত কিন্তু এসপি গ্যাসৰটো এনেকৈ অলপ বেলেগ টাইপত আহিব তো আপোনাকে এইসমূহ কৰিব পাৰিব যে সকলে অলপ চলপ অনলাইনৰ কাম কৰি থাকে খুচুৰি পাছুৰি থাকে সেই সকলে ইজিলি কৰিব পাৰিব যেন মই জাস্ট আপোনালোকক দেখুৱাই আছো আছে ইন্ধন গ্যাসৰ অৰ্থাৎ আপোনালোকে ইন্ধন গ্যাসৰ বাবে কেনেকৈ এপ্লাই কৰিব পাৰিব সেই বিষয় যেন আপোনালোকে এটা সব আপোনাৰ মোবাইল নাম্বার খুঁজেছে ৰেজিস্টাৰ মোবাইল নাম্বার বা ইমেইল আপুনি যেহেতু ফার্স্ট টাইম ইয়াতে ফার্স্ট কাস্টমার বা আপুনি নতুন কই সেইভাবে আপনাকে ডন্ট হ্যাভ এ অ্যাকাউন্ট যেটো অপশন দেখিব আছে আপনাকে এই রেজিস্টার অপশনত ক্লিক কৰিব লাগিব যেহেতু আপোনাৰ মোবাইল নাম্বার ইয়াতে ৰেজিস্ট্ৰেচন কৰা হোৱা নাই তো ফার্স্ট অফ অল ইয়াতে আপোনাৰ ফার্স্ট নেম ইয়াতে আপোনাৰ লাস্ট নেম ইয়াতে আপোনাৰ মোবাইল নাম্বার আৰু ইয়াতে ইমেইল অপশনাল তাৰপিছত ইয়াতে সব আপোনাকে ক্যাপচাটো দিব লাগিব ইয়াতে আই এম নট ৰবট অপশনত ক্লিক কৰি আপুনি জাস্ট প্রসিড অপশনত ক্লিক কৰি দিব তাৰ পিছত আই এম নট ৰবট অপশনটোত ক্লিক কৰিলো এনেকৈ ভেৰিফাই হ'ব আপুনি জাস্ট ইয়াতে প্ৰসিড অপশনত ক্লিক কৰিব লাগিব প্ৰসিড অপশনত যেতিয়া ক্লিক কৰিব আপোনাৰ মোবাইলত কিন্তু এটা 4 অংকৰ ওটিপি আহিব এই ওটিপিটো বয় তাৰ পিছত আপুনি ভেৰিফাই অপশনত ক্লিক কৰি দিব মই জাস্ট ইয়াতে ভেৰিফাই অপশনত ক্লিক কৰি দিম তাৰ পিছত ইয়াতে কিন্তু আপোনালোকৰ মোবাইলত এনেকৈ আহি যাব এতিয়া আপুনি কিন্তু ইয়াতে পাসওয়ার্ড এটা সেট কৰিব লাগিব তাৰ পিছত আপোনালোকৰ সন্মুখত এনেকৈ আহি যাব ইয়াতে আপুনি পাসওয়ার্ড এটা সেট কৰিব লাগিব পাসওয়ার্ডটো আপোনালোকে ষ্ট্ৰং পাসওয়ার্ড দিব লাগিব আহক আপুনি নিশ্চয় বুজি পাইছে উদাহৰণটো আপোনালোকে ডিসপ্লে দেখিবলৈ পাব তো মই ইয়াতে পাসওয়ার্ডটো বহাই দি আছো তো বহাই দিয়াৰ পিছত আপুনি জাস্ট ইয়াতে সাবমিট অপশনত ক্লিক কৰি দিব পিছত চাব সাকসেসফুলি ইউৰ পাসওয়ার্ড হ্যাজ বিন সেন্ড বুলি আহি গৈছে তো মই জাস্ট ইয়াতে মানে কৰি দিলো মই জাস্ট ইয়াতে ক্লিক হিয়াৰ টু লগইন অপশনত ক্লিক কৰি দিম এতিয়া আপুনি আপোনাৰ ৰেজিস্টাৰ মোবাইল নাম্বাৰটো ইয়াতে বহাই দিয়ক ৰেজিস্টাৰ মোবাইল নাম্বাৰটো বহাই দি আপুনি জাস্ট কন্টিনিউ অপশনত ক্লিক কৰি দিয়ক কন্টিনিউ অপশনটো ক্লিক কৰাৰ লগে লগে আপুনি যেটো পাসওয়ার্ড অলপ আগতে সেট কৰিছিল সেই পাসওয়ার্ডটো ইয়াতে দি দিয়ক আপুনি আই এম নট ৰবট অপশনটো ক্লিক কৰিব ভেৰিফাই হোৱাৰ পিছত আপুনি জাস্ট সাবমিট অপশনত ক্লিক কৰি দিব ফাইনালি আপোনালোকৰ সন্মুখত এই পেজটো ওপেন হ'ব এতিয়া আপোনাক কি কৰিব লাগিব আমি যেহেতু গেছ সিলিন্ডাৰৰ বাবে অৰ্থাৎ নিউ কানেকশনৰ বাবে এপ্লাই কৰিম তাৰ বাবে আপোনাকে এটো সাইডত দেখিব পাব ওভাৰভিউৰ তলফালে কেইবাটা অপশন আছে তো আপোনাকে প্ৰথম যেটো অপশন দেখিব আছে এলপিজি আপোনাকে এই অপশনটোৰ ওপৰত ক্লিক কৰি দিব এই অপশনৰ ওপৰত যেতে ক্লিক কৰিব আপুনি চাব তলফালে কিন্তু আপোনালোকৰ সন্মুখত কিছুমান অপশন খুল খাব তো আপোনাকে এনেকৈ যেতে অলপ স্ক্ৰল ডাউন কৰিব দেখিবলৈ পাব ইয়াতে দুটাকৈ অপশন আছে প্ৰথমটো হল নিউ এপ্লাই কানেকশন দ্বিতীয়টো হল এক্সিস্টিং এলপিজি কানেকশন তো আপোনালোকে যেহেতু নতুনকৈ এপ্লাই কৰি আছে আমি যেহেতু ফার্স্ট টাইম কৰি আছো তাৰ বাবে আমি কি কৰিম এই যেটো নিউ এপ্লাই ফৰ নিউ কানেকশন সাবমিট অপশন এই অপশনটোত ক্লিক কৰি দিম ঠিক আছে এই অপশনটোৰ ওপৰত ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত দুটাকৈ অপশন খুল খাব ইয়াতে সব অনলাইন কেৱাইসি তো প্ৰথমটো আছে উজ্জ্বলা যোজনা স্কিম আৰু দ্বিতীয়টো হল জেনাৰেল স্কিম আমি যেহেতু সৰকাৰি গ্যাস কানেকশনৰ বাবে অৰ্থাৎ উজ্জ্বলা যোজনা 2.0 বাবে এপ্লাই কৰি আছো তাৰ বাবে প্ৰথম যেটো অপশন আছে এই অপশনটোতে আপুনি ক্লিক কৰি দিব বা অটোমেটিক্যালি থাকিব আপুনি জাস্ট এতিয়া সাবমিট অপশনত ক্লিক কৰিব সাবমিট অপশনত ক্লিক কৰাৰ লগে লগে নেক্সট এটা পেজলৈ লৈ যাব এতিয়া চাওক ইয়াতে কোৱা আছে আপুনি কেৱাইসি কৰাৰ বাবে কিন্তু আপুনি আপোনাৰ আধাৰ নাম্বাৰটো দিব লাগিব ই কেৱাইসি নো ইওৰ কাস্টমাৰ ডিটেইলছ এন্টাৰ ইওৰ আধাৰ নাম্বাৰ তো আপুনি এই বাক্সত আপোনাৰ আধাৰ নাম্বাৰটো ভৰাই দিব আধাৰ নাম্বাৰটো বহাই দিয়াৰ পিছত ইয়াতে কিন্তু অটোমেটিক্যালি টি ডাটা থাকিব আপুনি জাস্ট একো কৰিব নালাগে এতিয়া জাস্ট আপুনি এই যেটো সাবমিট অপশন দেখিবলৈ পাইছে এই সাবমিট অপশনত ক্লিক কৰিব সাবমিট অপশনত ক্লিক কৰাৰ লগে লগে কিন্তু আপোনাৰ আধাৰ সৈতে লিংক হৈ থকা মোবাইল নম্বৰত এটা ওটিপি যাব আপুনি জাস্ট সেই ওটিপিটো এই বাক্সত বহাই দিব ওটিপিটো বহাই দিয়াৰ পিছত আপুনি জাস্ট ভেৰিফাই অপশনত ক্লিক কৰিব ভেৰিফাই অপশনত ক্লিক কৰাৰ লগে লগে কিন্তু আপোনাৰ আধাৰ কাৰ্ডৰ পৰা ডিটেইলসমূহ ডিটেক্ট কৰি ল'ব আপোনালোকৰ সন্মুখত এনেকৈ আপোনাৰ আধাৰ কাৰ্ডৰ পৰা ডিটেইলসমূহ ডিটেক্ট কৰি ল'ব ইয়াতে সব পাৰ্সোনাল ডিটেইলছ তাৰ পিছত ডকুমেন্টছ ৰিকুইৰমেন্ট ডকুমেন্টছ তাৰ পিছত হাউস হোল্ড ডিটেইলছ আদাৰ ডিটেইলছ এন্ড ডিক্লাৰেশন তাৰ পিছত আপুনি ফাইনাল সাবমিট কৰিব পাৰিব তো এতিয়া স্টেপ বাই স্টেপ আপোনালোকে চাই থাকক মই আপোনালোকক এটা কৰি দেখুৱাইছো তো আপোনালোকে যেতিয়া স্ক্ৰল ডাউন কৰিব স্ক্ৰল ডাউন কৰাৰ লগে লগে আপুনি যোনজন ব্যক্তিৰ বাবে এপ্লাই কৰিছে সেইজন ব্যক্তিৰ আধাৰ কাৰ্ডৰ পৰা ফটোটো কিন্তু এনেকৈ ডিটেক্ট কৰি ল'ব লগতে নাম এনেকৈ আহি যাব ঠিকনা ডেট অফ বাৰ্থ আহি যাব আপোনাৰ মেৰিটাল ষ্টেটটো যদি দিয়া না থাকে তেনেহলে আপোনাক ইয়াৰ পৰা সিলেক্ট কৰি দিব বাকি ডিটেইলছখিনি কিন্তু আপোনাৰ ইয়াতে তলত শো কৰিব এতিয়া আপোনাৰ সকলো ডিটেইলছ যদি সঠিকভাৱে দিয়া আছে সত্যভাৱে দিয়া আছে আপুনি তেনে ক্ষেত্ৰত একো কৰিবলগীয়া নাই এই যেটো where do you want to cylinder to be delivered আপুনি কোনটো স্থানত আপোনাৰ সিলিন্ডাৰটো ডেলিভাৰ ল'ব সেই ডিটেইলছখিনি যদি আপোনাক দিব বিচাৰে আপোনাক চেঞ্জ কৰিব বিচাৰে আধাৰ কাৰ্ডৰ সৈতে নিমিলে তেনে ক্ষেত্ৰত আপোনাক চেঞ্জ কৰিব পাৰিব ধৰক আপুনি এটা ঠাইত আসলতে আপোনাৰ ঘৰ এটা ঠাইত আপুনি আন এটা ঠাইত বসবাস কৰি আছে তেনে ক্ষেত্ৰত আপোনাক ইয়াৰ পৰা ডিটেইলটো চেঞ্জ কৰিব পাৰিব এড্ৰেছটো ডেলিভাৰী এড্ৰেছ তো আমাৰ যেটো সেম আছে একো কৰিবলগীয়া নাই মই জাস্ট ইয়াতে স্ক্ৰল ডাউন কৰি আহিলো টাইপ এড্ৰেছ যেটো দেখিব আছে ইয়াতে ৰুৰেল অপশনত ক্লিক কৰি দিব আপোনাক যদি গাঁৱলীয়া হয় আৰু যদি আপুনি চহৰী হয় তেনে ক্ষেত্ৰত আবাৰ অপশনত ক্লিক কৰিব লাগিব তো
আমি যেহেতু গাঁৱৰ পৰা বিলং কৰো ৰুৰেল বয় দিলো এতিয়া চাওক সাব ডিস্ট্ৰিক্ট আহি গৈছে আপোনাক ইয়াৰ পৰা সাব ডিস্ট্ৰিক্ট সিলেক্ট কৰিব লাগিব আপোনালোকৰ এনেকুৱা সাব ডিস্ট্ৰিক্ট মোৰ শো কৰিব তো আপোনালোকৰ যোনটো সাব ডিস্ট্ৰিক্ট হয় আপোনালোকে সেই সাব ডিস্ট্ৰিক্টটো ইয়াৰ পৰা সিলেক্ট কৰি দিব তো সাব ডিস্ট্ৰিক্টটো সিলেক্ট কৰাৰ পিছত তাতে চাওক ভিলেজ আপোনালোকে ভিলেজ অপচনত ক্লিক কৰাৰ লগে লগে ইয়াতে ভিলেজ সমূহ শো কৰিব ইয়াৰ পৰা আপোনালোকে ভিলেজৰ নামটো আপোনালোকে সিলেক্ট কৰি দিব ইয়াৰ পৰা আপোনালোকে আপোনালোকৰ ডিস্ট্ৰিবিউটাৰটো সিলেক্ট কৰিব তাৰপিছত সিলেক্ট ডিস্ট্ৰিবিউটাৰ ইয়াৰ পৰা আপোনালোকৰ যোনটো ওচৰত ডিস্ট্ৰিবিউটাৰ আছে আপোনালোকে এই ডিস্ট্ৰিবিউটাৰটো সিলেক্ট কৰিব লাগিব ডিস্ট্ৰিবিউটাৰটো সিলেক্ট কৰাৰ পিছত ইয়াতে আছে সিলেক্ট প্ৰডাক্ট সিলেক্ট দা প্ৰডাক্ট আপোনালোকে এই অপচনটোত ক্লিক কৰিব যেতিয়া এই অপচনটোত ক্লিক কৰাৰ লগে লগে চাওক সিলেক্ট প্ৰডাক্ট প্ৰমোশন এনেকৈ আছে আপোনালোকে স্কিম টাইপ যেটো প্ৰথম অপচন ইয়াতে ক্লিক কৰিব এটা জেনাৰেল স্কিম এণ্ড সেন্ট্ৰেল গভৰ্ণমেণ্ট স্কিম আপোনালোকে কি কৰিব এই সেন্ট্ৰেল গভৰ্ণমেণ্ট স্কিম যেটো ইয়াতে ক্লিক কৰিব ইয়াতে স্কিমৰ ওপৰত আকৌ ক্লিক কৰিব ইয়াতে উজ্জ্বলা যোজনা যেটো আছে আপোনালোকে এক্সটেন্ডেড আপোনালোকে ইয়াতে ক্লিক কৰিব এণ্ড আপোনালোকে ইয়াতে চাওক সাব যেটো আছে উজ্জ্বলা 2.0 আপোনালোকে এটোত ক্লিক কৰিব লাগিব ক্লিক কৰাৰ পিছত আপোনালোকে কিমান কেজি গেছ সিলিন্ডাৰ লব বিচাৰে আমি যেটো ঘৰৰ বাবে লম 14 কেজি গেছ সিলিন্ডাৰ লম আপোনালোকে কিন্তু এই যেটো 5 কেজিৰ গেছ সিলিন্ডাৰ এটো লব পাৰিব কিন্তু আমি 14 কেজি টো লম 14 কেজি 200 গ্ৰাম টো মই জাস্ট এটো সিলেক্ট কৰি ইয়াতে সাবমিট কৰি দিলো সাবমিট কৰাৰ পিছত আপোনালোকে চাওক ইয়াতে ফ্যামিলি কাউন্ট সেলফ ইয়াতে আপোনালোকৰ পৰিয়ালত কিমান সংখ্যক মানুহ আছে 18 বছৰতকৈ বেছি বয়সৰ হেতু আপোনালোকে ইয়াতে টাইপ কৰিব লাগিব ধৰা আপোনালোকৰ পৰিয়ালত 5 জন মানুহ আছে তাৰ দুজন হল 18 বছৰৰ কম বয়সৰ আৰু তিনিজন হল 18 বছৰৰ বেছি বয়সৰ তেনেহলে আপুনি জাস্ট ইয়াতে 3 বহাই দিব এন্ড আপোনালোকে ইয়াতে সাবমিট এন্ড কন্টিনিউ অপচনত ক্লিক কৰি দিব বিন এন্ড কন্টিনিউ অপচনত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত ৰিকোয়াৰমেন্ট ডকুমেন্ট আহি গৈছে প্ৰথমতে চাওক ইয়াতে বেংক ডিটেইলছ আপোনালোকৰ বেংকৰ আইএফএছচি ইয়াতে বহাই দিব ইয়াতে আপোনাৰ বেংকৰ নেম অৰ্থাৎ আপোনালোকৰ বেংকত যেটো নেম আছে সেই নেমটো আপোনাৰ নামটো বহাই দিব এটা বেংকৰ একাউন্ট নাম্বাৰ বহাই দিয়ক ইয়াতে আপোনাৰ বেংকৰ টাইপটো বহাই দিয়ক কাৰেন্ট একাউন্ট সেভিং একাউন্ট আপোনালোকে এটো সিলেক্ট কৰি দিয়ক যে নক মই ইয়াতে বেংকৰ ডিটেইলছ খিনি বহাই দিছো এতিয়া চাওক আপোনালোকে স্ক্ৰল ডাউন কৰিব লাগিব স্ক্ৰল ডাউন কৰি ইয়াতে চাওক আপলোড ডকুমেন্টস উজ্জ্বলা যোজনা কানেকশন টু ডকুমেন্ট টাইপ অপচনত যেতিয়া আপুনি ক্লিক কৰিব ইয়াতে ক্লিক কৰাৰ লগে লগে চাওক দুটা কৈ অপচন আছে প্ৰথমটো হল ৰেশন কাৰ্ড আৰু দ্বিতীয়টো হল 14 পয়েন্টিং এক্সটেনশন ডিক্লাৰেশন ফৰ্ম এনেকৈ আপোনালোকে এটা ফৰ্ম পাব তো আপোনালোকে এতে মই জাস্ট ৰেশন কাৰ্ডটো সিলেক্ট কৰি দিলো যেহেতু বেছি সংখ্যক মানুহৰ ঘৰতে ৰেশন কাৰ্ডটো আছে ৰেশন কাৰ্ডটো নাথাকে তেনেহলে আপোনালোকে এই ফৰ্মটো ডাউনলোড কৰি ইয়াতে আপলোড কৰিব পাৰিব তো মই ইয়াতে সিলেক্ট কৰি দিলো এন্ড ইয়াতে মই কি কৰিম ৰেশন কাৰ্ডৰ নাম্বাৰটো টাইপ কৰি দিম ৰেশন কাৰ্ডৰ নাম্বাৰটো বহাই দিয়াৰ পিছত ইয়াতে চাওক এড অ্যাটাচমেন্ট আপোনালোকে ইয়াতে ক্লিক কৰিব ক্লিক কৰি কিন্তু আপোনালোকৰ ৰেশন কাৰ্ডটো আপোনালোকে ইয়াতে আপলোড কৰি দিব লাগিব এটা চাওক 500 কেবিতকৈ কম হ'ব লাগিব ইয়াতে মই ৰেশন কাৰ্ডটো আপলোড কৰি দিম আপলোড হোৱাৰ পিছত আপুনি জাস্ট ইয়াতে সেভ অপচনত ক্লিক কৰি দিব এতিয়া চাওক আপোনালোকৰ কিন্তু ৰেশন কাৰ্ডটো ইয়াতে আপলোড হৈ গল মই আপোনালোকক দেখুৱাই আছো ইয়াতে আপোনাৰ ৰেশন কাৰ্ডটো আপলোড হৈ গল এতিয়া আপোনালোকে কি কৰিব ইয়াতে ৰেশন কাৰ্ডৰ ইস্যু ডেট যেটো হেতু আপোনালোকে ইয়াতে টাইপ কৰি দিব লগতে ইয়াতে আপোনাৰ কোনটো ডিপাৰ্টমেন্টৰ পৰা মানে ইস্যু কৰা হৈছে ডকুমেন্টটো আপোনালোকে এটো ইয়াতে লিখি দিব লাগিব অথৰিটিটো টাইপ কৰাৰ পিছত এতিয়া জাস্ট আপুনি এই যেটো অপচন দেখুৱা আছে এড ডকুমেন্টস আপোনালোকে কিন্তু এই অপচনটোত ক্লিক কৰিব লাগিব এই অপচনটোত যেতিয়া ক্লিক কৰিব আপোনালোকে দেখিবলৈ পাব আপুনি যেটো ৰেশন কাৰ্ড আপলোড কৰিছিল সেই ৰেশন কাৰ্ডটো ইয়াতে চাওক আপোনালোকে আহি যাব ইয়াতে চাওক ইয়াতে আপোনালোকৰ আহি যাব ঠিক আছে আপোনালোকে নিশ্চয় দেখিব আছে ইয়াতে আপোনালোকৰ আহি যাব এতিয়া আপুনি জাস্ট এই যেটো অপচন দেখিব আছে সেভ এন্ড কন্টিনিউ আপোনালোকে এই অপচনটোত ক্লিক কৰিব লাগিব তাৰ পিছত আপোনালোকৰ সন্মুখত হাউস হোল্ড ডিটেইলছ খিনি দিবলৈ দিব তো আপোনালোকে ইয়াতে হাউস হোল্ড ডিটেইলছ দিব লাগিব পোন প্ৰথমতে আপোনাৰ ডিটেইলছ কিন্তু ইয়াতে শো কৰিব ঠিক আছে ইয়াতে সব ক্যাটেগৰিটো আপোনালোকে যা দি দিব লাগিব আপোনাৰ যোনটো ক্যাটেগৰি হয় বাকি ডিটেইলছ খিনি আপোনাৰ নাম ডেট অফ বাৰ্থ মোবাইল নাম্বাৰ সকলো শো কৰিব আপুনি জাস্ট স্ক্ৰল ডাউন কৰিব সৰি আধাৰ নাম্বাৰ শো কৰিব ইয়াতে সব এড ফ্যামিলি মেম্বাৰ আপুনি কিন্তু এতিয়া ফ্যামিলি মেম্বাৰ এড কৰিব লাগিব তো আপোনালোকৰ ফ্যামিলি মেম্বাৰ এড কৰিবলৈ ইয়াতে সব ফ্যামিলি মেম্বাৰৰ নাম দিব লাগিব ইয়াতে আপোনাৰ লাষ্ট নাম দিব লাগিব ডেট অফ বাৰ্থ দিব লাগিব ইয়াতে আপোনাৰ জেন্ডাৰ সিলেক্ট কৰিব লাগিব আধাৰ নাম্বাৰ দিব লাগিব প্লাস ইয়াতে সব জেন্ডাৰ আপোনাৰ দিব লাগিব ৰিলেশন টাইপটো সিলেক্ট কৰিব লাগিব ইয়াতে আকৌ আধাৰটো আপলোড কৰিব লাগিব তো মই ইয়াতে দিতিয়াছো ইয়াতে কিন্তু মই ফ্যামিলি মেম্বাৰ ডিটেইলছ খিনি দিতিছো ইয়াতে আধাৰ কাৰ্ডটো আপলোড কৰি দিছো এতিয়া মই জাস্ট স্ক্ৰল ডাউন কৰি আপোনালোকক দেখুৱাই আছো স্ক্ৰল ডাউন কৰিব স্ক্ৰল ডাউন কৰি আহি আপোনালোকে জাস্ট এই যেটো অপচন দেখিবলৈ গৈছে এড মেম্বাৰ আপোনালোকে এড মেম্বাৰ অপচনত ক্লিক কৰি দিব এড মেম্বাৰ অপচনত যেতিয়া ক্লিক কৰিব এনেকা কৈ কিন্তু মেম্বাৰ এড হৈ যাব আপুনি যদি বিচাৰে তেনে ক্ষেত্ৰত কিন্তু আৰু মেম্বাৰ ইয়াতে এড কৰিব পাৰিব মেম্বাৰ এড কৰাৰ বাবে ওপৰ ফালে চাওক এই যে ডিটেইলছ আপোনালোকে দেখিবলৈ পাইছে আপোনালোকৰ অন্য এজন সদস্যৰ এই ডিটেইলছসমূহ দি দিব তো মই ইয়াতে এজনৰ দিছো মই জাস্ট আপোনালোকক ডেমো দেখুৱাই আছো তাৰ পিছত আপোনালোকে জাস্ট এই যেটো সেভ এন্ড কন্টিনিউ অপচনটোত ক্লিক কৰি দিব তাৰ পিছত ফাইনালি আপোনালোকৰ সন্মুখত এই অৰ্ডাৰ ডিটেইলছত আহি যাব এটা কথা আপোনালোকে মন কৰিব এইখিনিতে মই যেটো আপোনালোকক ফ্যামিলি মেম্বাৰ এড কৰি দেখুৱাইছো মই জাস্ট আপোনালোকক এজনৰ হে দেখুৱাইছো
কিন্তু আপোনালোকে আপোনালোকৰ ৰেচন কাৰ্ডৰ যিমান কেইজন সদস্য আছে সকলো কেইজনৰ কিন্তু নাম দিব লাগিব, আধাৰ কাৰ্ড আপলোড কৰিব লাগিব, ডিটেইলছ সমূহ দিব লাগিব। এই কথাটো আপোনালোকে মন কৰিব। এই ডিটেইলছ মই আগত কোৱা নাছিলো, মই জাস্ট এটাহে দেখুৱাইছিলো। তো আপোনালোকে সেম প্ৰসেছত আপলোড কৰি দিব, তাৰ পিছতে আপোনালোকক এই নেক্সট পেজলৈ লৈ আহিব। যেনে এতিয়া কথা হ'ল যে আপোনালোকে দেখিবলৈ পাইছে পাইপ নেচাৰেল গেছ, আপোনালোকক কি লাগিব ইয়াৰ পৰা আপোনালোকে সিলেক্ট কৰিব লাগিব, ঠিক আছে। স্যার পাইপ এন্ড ন্যাচারাল গ্যাস আপোনাক ইয়াতে টিক কৰিব। তাৰপিছত ইয়াতে চাওক গভৰ্ণমেণ্ট হেজ লঞ্চ গিভেট আপ এনেকৈ আছে এলপিজি ইউজাৰ ফেন অফাৰড মানে পে। তো আপোনাক ইয়াৰ পৰা ইয়েস কৰিব লাগিব, এটো ইয়েস কৰিব এন্ড আপোনাক ইয়াতে নেক্সট কৰিব। তো আপোনাক ইয়াতে চাওক ৰেচন কাৰ্ড দেখিবলৈ পাইছে, আপোনালোকৰ ৰেচন কাৰ্ড আছে নাই, ইয়াতে ষ্টেটটো সিলেক্ট কৰিব লাগিব আপোনালোকৰ আসাম। তাৰপিছত ইয়াতে আপোনালোকৰ ৰেচন কাৰ্ডৰ নাম্বাৰটো আকৌ ইয়াতে ওয়াই দিব। তাৰপিছত ইয়াতে চাওক ইনকাম ডিক্লাৰেশ্যন সেকশন ইয়াতে দিছে, ইয়াতে আপোনালোকৰ নামটো টাইপ অফ পান কাৰ্ড নাম্বাৰ, ইয়াতে আপোনালোকৰ পেন কাৰ্ডৰ নাম্বাৰটো দিব। ইয়াতে চাওক পেন নাম্বাৰ কনজিউমাৰ স্পৌজ, অৰ্থাৎ আপোনালোকৰ পৰিয়ালৰ হাজবেণ্ডৰ বা আপোনালোকৰ ফাদাৰ্ছৰ ইয়াতে দি দিব। তাৰপিছত ইয়াতে আপোনালোকে টিক লগাব এণ্ড আপোনালোকে আকৌ সেভ এণ্ড কন্টিনিউ অপশ্যনত ক্লিক কৰি দিব। সেভ এণ্ড কন্টিনিউ অপশ্যনত ক্লিক কৰাৰ লগে লগে কিন্তু ফাইনালি আপোনালোকৰ সন্মুখত ফৰ্মটো খোল খাব। আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে যেতিয়া নেকি আপোনালোকে সেভ এণ্ড কন্টিনিউ অপশ্যনত ক্লিক কৰিব, ইয়াতে চাওক সামাৰি আহি গৈছে, ইয়াতে আপোনালোকৰ সকলো ডিক্লাৰেশ্যন ডিটেইলছ আহি গৈছে। ইয়াতে আপোনাৰ নাম, আপোনাৰ এড্ৰেছ সকলো শো কৰিব। তাৰপিছত ইয়াতে চাওক আপোনালোকে দেখিছে ডিক্লাৰেশ্যন। এতিয়া জাষ্ট আপোনালোকে এইসমূহ এবাৰ ভালকৈ চাব এণ্ড আপুনি ইয়াতে চাওক আই একচেপ্ট এবাভ ডিক্লাৰেশ্যন, ইয়াতে আপোনালোকে টিক লগাব এণ্ড আপুনি জাষ্ট ইয়াতে ফাইনেল সাবমিট কৰি দিব। তো আপোনালোকে ফাইনেল সাবমিট কৰাৰ লগে লগে কিন্তু আপোনাৰ কামটো সম্পূৰ্ণ হৈ যাব। আৰু ইয়াতে চাওক আপোনাৰ কিন্তু স্টেপ বাই স্টেপ সকলোকেইটা স্টেপ কমপ্লিট হৈ গৈছে। তো আশা কৰিছোঁ আপুনি নিশ্চয় দেখা পালে। কিন্তু মই ইয়াতে ফাইনেল সাবমিটটো নকৰোঁ, তাৰ কাৰণটো হ'ল যে মই যে আপোনালোকক দেখুৱাইছোঁ এইজন ব্যক্তিৰ নামত অলৰেডি গেছ চিলিণ্ডাৰ লোৱা আছে, জাষ্ট আধাৰ কাৰ্ডটো লিংক কৰা হোৱা নাই, যাৰ বাবে এনেকুৱাকৈ আহিছে।